নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। বন্ধুসকল, আজি আমি কথা পাতিম এটা স্বাভাৱিক ঘটনাৰ ওপৰত, যিটো সচৰাচৰ আমাৰ চবৰে জীৱনত ঘটনাটো সংঘটিত হয়, সচৰাচৰ নহয়। এই কথাটো হ'ল আপোনাৰ চিৰসত্য ঘটনা। কাৰোবাৰ জীৱনত হয়তো অলপ আগতে হয়, কাৰোবাৰ জীৱনত দুদিন পিছত হয়, কিন্তু এই ঘটনাৰ সন্মুখীন আমি সকলো হ'ব লাগে। আৰু সেইটো হ'ল আমাৰ পৰিজনৰ বা আমাৰ যিকোনো সম্পৰ্কীয় মানুহৰ বা আমাৰ ঘৰৰে যি আমাৰ নিজা পৰিজন হয়, মা, দেউতা, পত্নী, যোনেই নহওক, মৃত্যুৰ পিছত তেখেতসকলৰ যিবিলাক ব্যৱহাৰ্য বস্তু থাকে, নিত্য ব্যৱহাৰ্য হওক বা যিবিলাক তেখেতসকলৰ নামত ঘৰত আগতে লোৱা আছিল বা তেখেতসকলৰ যিবিলাক বস্তু, সেই বস্তুবিলাকৰ কি কৰা যাব বা সেই বস্তুবিলাকৰ কি কৰিব লাগে, সেই বিষয়ে আজি আমি কথা পাতিম। বস্তু বুলি ক'লে সচৰাচৰ বন্ধুসকল অকল এইখিনি বস্তুকে নুবুজিব যে যিবিলাক বস্তু মৃতকে অকল মৃত্যুৰ কেইদিনমান আগৰ পৰা ব্যৱহাৰ কৰি আছিল, যেনেকৈ মৃত্যুৰ আগত তেখেতৰ শোৱা বিচনাখন, মৃত্যুৰ কিছুদিন আগৰ পৰা তেখেতে পিন্ধা কাপোৰ কানি, অকল সেইবিলাক বস্তুৰ ভিতৰত নপৰে। মৃতকৰ বাকী কিছুমান যিবিলাক ভেলুৱেবল, যিবিলাক কষ্টলি বস্তু থাকে, মৃতক আত্মীয় কুটুম্বৰ বা যিবিলাক কিছুমান সম্পত্তি ৰিলেটেড বস্তু তেনেকুৱা থাকে, তেনেকুৱা বস্তুবিলাকৰ ক্ষেত্ৰত কি কৰিম আমি বা কি কৰিব লাগে, আজি সেই বিষয়ে কথা পাতিম বন্ধুসকল। ঠিক আছে, তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, কাৰণ টপিকটো অলপমান দীঘলীয়া। কিন্তু অনুৰোধ কৰিছোঁ বন্ধুসকল, দীঘলীয়া হ'লেও যাতে বস্তুখিনি আপোনালোকে ভালকৈ শুনে, তেতিয়া আপোনালোকৰ আগলৈ বন্ধুসকল বহুত কামত আহিব বুলি মোৰ মনে ধৰে। গতিকে বন্ধুসকল দেৰি নকৰিছোঁ, পটাপট আৰম্ভ কৰি দিছোঁ। মূল কথাটো হ'ল বন্ধুসকল, পৃথিৱীত জন্ম হ'লে এদিন নহয় এদিন ইয়াৰ পৰা বিদায় ল'বই লাগিব। এই যোনেই নহওক, লাগিলে আপুনি হওক, মই হওক বা আপোনাৰে কোনোবা পৰিজন হওক বা মোৰে কোনোবা পৰিজন হওক, যোনেই নহওক, যেতিয়া তেখেতসকলৰ মৃত্যু হয়, স্বাভাৱিকেই হওক বা অস্বাভাৱিকেই হওক, আজি আমি সেই বিষয়ত কথা পাতিব বিচৰা নাই। সেই বিষয়ে লাগিলে বেলেগ ভিডিঅ' বনাই দিম। আজি আমি কথা পাতিম, যেতিয়া আপোনাৰ কোনো আত্মীয় স্বজনৰ মৃত্যু হয়, মৃত্যুৰ পিছত তেখেতৰ যি ব্যৱহাৰ্য বস্তু, নিত্য ব্যৱহাৰ্য যিবিলাক বস্তু থাকে, যেনেকৈ ধৰক তেখেতসকলৰ কাপোৰ পত্ৰ, চোলা, পেণ্ট, শাৰী, এইবিলাক, বিচনা বা তেখেতে নিত্য ব্যৱহাৰ কৰা চকীখন বহিবলৈ, এইবিলাক বস্তু কি কৰা হয়, সচৰাচৰ মৃতকৰ চিতাৰ লগত দি দিয়া হয় বা মৃতকৰ চিতাৰ লগতে হয়তো জ্বলাই দিয়া হয়, নহ'লে কাৰোবাক দান দি দিয়া হয়। কিন্তু বন্ধুসকল, এইখিনি বস্তুৰ লগতে আৰু এটা কথা থাকে, মৃতকৰ যিখিনি ভেলুৱেবল বস্তু, যেনেকৈ ধৰক মৃতকৰ কিছুমানৰ আপোনালোকৰ সোণৰ অলংকাৰ আছে। যেনে চাপ'জ ধৰক আপুনি বিবাহিত মানুহ, আপোনাৰ মা আছে, অৰ্থাৎ আপোনাৰ পত্নীৰ শাহু আই যদি ঢুকাল, তেতিয়া আপোনাৰ পত্নী আপোনাৰ শাহু আইৰ বাকীখিনি সমস্ত জ্বলাই দিব দিলেও বা দান কৰি দিব দিলেও আপোনাৰ সোণৰ অলংকাৰখিনি নিশ্চয় দান কৰিবলৈ নিদিব বা নিদিয়ে সচৰাচৰ কোনো। সেইখিনি বস্তু নিজৰ ব্যৱহাৰৰ কাৰণে সচৰাচৰ মানুহে ৰাখিব বিচাৰে বা আপুনিও সেইটো দিবলৈ হয়তো অলপমান টান পাব বেলেগক, নহয় জানো? কাৰণ বস্তুটো যিহেতু সোণৰ, বহুত মূল্যৱান। ঠিক তেনেকুৱা ধৰণৰ আৰু কিছুমান বস্তু থাকে, মূল্যৱান বস্তু, যিবিলাক সচৰাচৰ মানুহে বেলেগক দান দি দিবলৈ অলপমান কুণ্ঠাবোধ কৰে, নহয় জানো? যেনেকুৱা ধৰণৰ এতিয়া তেখেতে ধৰক এটা এপলৰ ফোন ইউজ কৰি আছে। এপল ফোনৰ দামটো কিমান আপোনালোকে জানেই, 1,10,000, 1,30,000, মিনিমাম আপোনাৰ 40,000ৰ পৰা আৰম্ভণি। তো যিয়ে নহওক, যদি সেনেকুৱা এটা ফোনো যদি ধৰক এতিয়া কথাটো ক'ব নাপায়, ধৰক আপোনালোকে কোনোবা চাপ'জ সম্পৰ্কীয় মানুহ আছিল যোনে তেখেতৰ এই মোবাইলটো ইউজ কৰি আছে। এতিয়া তেখেতৰ যিজন ল'ৰা, সেই ল'ৰাটোৱে সেই দেউতাকৰ আন্তঃষ্টিক্ৰিয়াৰ সমস্তখিনি কাম কৰিব, কিয় নকৰিব? কিন্তু এই কষ্টলি বস্তু, এতিয়া এপল ফোনটো দিবলৈ তেখেতে অলপ কুণ্ঠাবোধ কৰিবও পাৰে, কাৰণ ফোনটোৰ দামটো বেছি নহয়, বেলেগক দি দিয়া মানে তেখেতৰ এইটো গাত লাগিব, নহয় জানো বস্তুটো? ঠিক তেনেকুৱা কথা। এতিয়া বন্ধুসকল, কিন্তু যিটো সৰু সুৰা বস্তু দান কৰাৰ ক্ষেত্ৰত আমাৰ গাত নালাগে বা আমি সেইখিনি সচৰাচৰ দান কৰি দিওঁ, কিন্তু এই এনেকুৱা ধৰণৰ কষ্টলি বস্তুবিলাক আমি অলপমান দান কৰিবলৈ টান পাওঁ বন্ধুসকল। তেতিয়া আমি কি কৰিব লাগে, আমি আজি সেই বিষয়ে আপোনালোকক এটা সামান্য আৰু
অতি সাধাৰণ উপায় এটা দিম, যি উপায়ৰ থ্ৰুৱেদি আপোনালোকৰ এই সমস্যাটো সমাধান হৈ যাব বুলি মই ভাবোঁ, বা সমাধান হৈ যাব বুলি আপোনালোকে নিজেও গম পাব সমাধানটো শুনাৰ পিছত। এতিয়া বন্ধুসকল সমাধানটো কৈছোঁ। এতিয়া ধৰক ছাপ'জ উদাহৰণ এটা দিছোঁ, আপোনালোকৰ যিজন পৰিজন বা যোন আপোনালোকৰ আত্মীয় পৰিজন মৃত্যু হৈছে, তেখেতৰ মৃত্যুৰ পিছত 1.5 লাখ টকা বা 2 লাখ টকাৰ সোণ ছাপ'জ থাকি গৈছে, ঠিক আছে। এতিয়া কথাটো হ'ল কি, এইখিনি বস্তু সমস্ত তেখেতৰ আছিল, তেখেতৰ নিজৰ পইচাৰে লোৱা, তেখেতৰ নিজৰ কষ্টৰ পইচাদি কৰা, তেখেতৰ নিজৰ হেৰিদি কৰা। এতিয়া সেই বস্তুখিনি যেতিয়া আপুনি লৈ লয়, তেতিয়াহ'লে কি হ'ব, তেখেতৰ আত্মাই অলপ কষ্টও পাব পাৰে। যদি তেখেতৰ আত্মীয় হ'লে আজিকালি কি হয়, ভাল নিজৰ আত্মীয়ক কেতিয়াবা ভাল নাপায়, তো যদি ভাল পায় তেতিয়াহ'লে একো নহয়। যদি কিবা কাৰণত কিবা মনৰ অমিল আছিল মৃতকৰ লগত, তেতিয়াহ'লে সেই গহনাখিনিৰ কাৰণে, সোণৰ অলংকাৰখিনিৰ কাৰণে এই যি আপোনাৰ মৃতক পৰিজন, তেখেতে আপোনাক অশান্তি দিবলৈ আৰম্ভ কৰিব, ঠিক আছে। গতিকে তেনে ক্ষেত্ৰত কি কৰিব, তেনে ক্ষেত্ৰত কৰিব লগা এটাই আছে বন্ধুসকল, সেই সোণৰ গহনাখিনিৰ অলংকাৰখিনিৰ যিমান দাম বা মূল্য, সেই মূল্যৰ কিবা এটা পৰিমাণ 10% হওক, 15% হওক, আপোনালোকে যিকোনো ধৰণৰ যোন যোগ্য ব্যক্তিক দান কৰিব, সিমান %। আপুনি এজনক কৰে, 10জনক কৰে, মিলাই কৰে, সেইটো নিজৰ ওপৰত কথা। কিন্তু ধৰক 2 লাখ টকাৰ সম্পত্তি আপোনাৰ আত্মীয় আছে, এটা উদাহৰণ দিছোঁ। সেই সম্পত্তিখিনি এতিয়া আপুনি পাইছে, তাৰ বিনিময়ত আপুনি আপোনাৰ আত্মীয়জনৰ আত্মাৰ শান্তিৰ কাৰণে 10% বা 15%, যিটো এটা সামান্য পৰিমাণ হয়, সেইখিনি দান কৰি দিব বন্ধুসকল। তেতিয়া কি হ'ব, তেখেতসকলৰ আত্মায়ো শান্তি পাব, আৰু তেখেতসকলে বুজি পাব যে তেখেতসকলৰ যি সম্পত্তি, তাৰ পৰা আপোনালোকে বা আপুনি তেখেতসকলৰ কাৰণে দান কৰিছে, তেখেতসকলৰ আত্মাৰ নিমিত্তে দান কৰিছে, যাৰ ফলত তেখেতসকলে সুখ অনুভৱ কৰিব, আৰু সেই সম্পত্তি আপুনি ভোগ কৰি থকাত তেখেতসকলৰ কোনো আপত্তি নাথাকিব বন্ধুসকল, ঠিক আছে। তো আশা কৰোঁ বন্ধুসকল, মই যিটো কথা আপোনালোকক বুজালোঁ, সেই কথাখিনি আপোনালোকে বুজি পালে, আৰু কথাখিনি ভৱিষ্যতলৈ আপোনালোকৰ নিশ্চয় কামত আহিব বা উপযোগী হ'ব বুলি আশা কৰিলোঁ। তো বন্ধুসকল, মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব বন্ধুসকল, আৰু বন্ধুসকল মোৰ এই ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল, নতুন এই ধৰণৰ তথ্য আৰু উপায়ৰ বিষয়ে জানি থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। তেতিয়া কি হ'ব, মই যেতিয়াই ভিডিঅ' ঢালিম বা ভিডিঅ' আপলোড কৰিম ইউটিউবত, তেতিয়া আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যাব। নটিফিকেশ্যন পোৱাৰ কাৰণে আকৌ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ল'ব লাগিব। বেল আইকনটো প্ৰেছ কৰি দিলে তাৰপিছত আপোনালোকে মোৰ যিটো আপলোডেড ভিডিঅ' মই আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যনটো পাই যাব, ঠিক আছে বন্ধুসকল। তো আজিলৈ বিশেষ নকওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো দিনত চাই আছে, তেতিয়াহ'লে আপোনালোকৰ দিনটো শুভ হওক, আৰু যদি ৰাতি চাই আছে, তেতিয়াহ'লে শুভৰাত্ৰি।